মুখ্যমন্ত্ৰী পদ নাপালে পুনৰ লুটি বাগৰ মাৰিব নেকি নীতিশ কুমাৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও মুখ্যমন্ত্ৰী পদ দাবী কৰিব নোৱাৰিব বিজেপিয়ে পূৰ্বে ক্ষমতাৰ বাবে 7বাৰকৈ লুটি বাগৰ মাৰিছিল নীতিশ কুমাৰে সবিস্তাৰ চাওক মুখ্যমন্ত্ৰী পদ নাপালে পুনৰ লুটি বাগৰ মাৰিব নেকি নীতিশ কুমাৰে পূৰ্বে ক্ষমতাৰ বাবে 7বাৰকৈ লুটি বাগৰ মাৰিছিল নীতিশ কুমাৰে 1985 চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল নীতিশ কুমাৰে 1994 চনত জৰ্জ ফাৰ্নাণ্ডেজৰ সৈতে মিলি গঠন কৰা সমতা দল 1996 চনত লোকসভালৈ নিৰ্বাচিত হৈ বিজেপিৰ অন্যতম সহযোগী হৈ পৰে নীতিশ কুমাৰে 1999 চনত বাজপেয়ী চৰকাৰৰ ৰেল আৰু পৰিবহণ বিভাগৰ দায়িত্ব লাভ কৰে নীতিশ কুমাৰে 3 মাৰ্চ 2000ত বিজেপিৰ সহযোগত প্ৰথমবাৰলৈ মুখ্যমন্ত্ৰী হয় নীতিশ কুমাৰে ফ্লোৰ ষ্টেট নম্বৰ নথকাৰ বাবে পদত্যাগ কৰিব লগা হয় নীতিশ কুমাৰে 2005 চনত এনডিএৰ সহযোগত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহে নীতিশ কুমাৰে 2013 চনত বিজেপিৰ সম্পৰ্ক ছেদ কৰে নীতিশ কুমাৰে 2015 চনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ সংগ লয় আৰজেডি আৰু কংগ্ৰেছৰ 2017 চনত পুনৰ লুটিবাগৰ ৰাজনীতি আৰম্ভ কৰি সামিল হয় এনডিএত 2020 চনত বিজেপিৰ সৈতে মিলি গঠন কৰে চৰকাৰ 2022 চনত পুনৰ এবাৰ আৰজেডি কংগ্ৰেছৰ মিত্ৰতা নীতিশৰ মিত্ৰজোঁটৰ চৰকাৰ 2 বছৰ নহওঁতে পুনৰ এনডিএত সামিল হয় নীতিশ কুমাৰে বিজেপিৰ সমৰ্থনত নৱেম্বৰৰ বাবে বিহাৰত পুনৰ মুখ্যমন্ত্ৰী আছিল নীতিশ কুমাৰে এনে পৰিস্থিতিত নীতিশ কুমাৰৰ ওচৰত হেও মানিবলৈ বাধ্য হয় এনডিএ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে মুখ্যমন্ত্ৰী পদ দাবী কৰিব নোৱাৰিব বিজেপিয়ে পৰৱৰ্তী খবৰ বিহাৰত আসাদুদ্দিন ওৱেইছিৰ দল AIMIMৰ চমক কংগ্ৰেছক চেৰ পেলাই আগবাঢ়িল AIMIৰ অগ্ৰগতি 5খন আসনত সবিস্তাৰে চাওক বিহাৰত আসাদুদ্দিন ওৱেইছিৰ দল AIMIMৰ চমক কংগ্ৰেছক চেৰ পেলালে AIMIMৰ অগ্ৰগতি 5খন আসনত কংগ্ৰেছে আগবাঢ়ি আছে 4খন আসনত জকিহাট ঠাকুৰগঞ্জ কোচাদামত AIMIMৰ অগ্ৰগতি ওমৰ আৰু বাইচিত অগ্ৰগতি AIMIMৰ অগ্ৰগতি বিহাৰত আসাদুদ্দিন ওৱেইছিৰ দল AIMIMৰ চমক দেখুৱাইছে এতিয়া পৰৱৰ্তী খবৰ বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মা বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধী য'তে যাব ত'তে বিজেপি জিকিব মুখ্যমন্ত্ৰীৰ এই মন্তব্য সবিশেষ চাওক বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ মেজিকৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী য'তে যাব ত'তে বিজেপি জিকিব ৰাহুল গান্ধী বিজেপিৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ ৰাহুল গান্ধীয়ে য'তে নিৰ্বাচনী প্ৰচাৰ সভা কৰিব তাতে বিজেপি জয় হ'ব ৰাহুল গান্ধী আহিলে বিজেপি জিকাটো পাক্কা হৈ যাব ৰাহুল গান্ধী অসমলৈ আহিলে আমি 100% জয়ী হ'ম অসমৰ প্ৰত্যেক ঘৰ মানুহে বিজেপিক ভোট দিব বিহাৰৰ ষ্টাৰ কেম্পেইনাৰ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ